CTET 2024 চনৰ যিটো ডিচেম্বৰত হোৱা কথা আছিলে, পৰীক্ষা 1 ডিচেম্বৰত এক্সাম হোৱা কথা আছিলে, তাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ সৈতে লৈ আহিছোঁ। আপোনালোকৰ বাবে লৈ আহিছোঁ অফিচিয়েল এটা আপডেট। সকলোৱে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, আৰু লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। যদিহে আপোনালোকে CTETৰ ইনফৰমেশ্যন বুলেটিনত যায়, তেতিয়াহ'লে দেখিব যে আগতে যিটো এক্সামৰ ডেট, সেই এক্সামৰ ডেটটো 1 ডিচেম্বৰ দিয়া আছিলে। সকলোৱে গম পায় হয়তো কথাটো, কিন্তু সেই 1 ডিচেম্বৰ তাৰিখটো বৰ্তমান সময়ত 15 ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে। এটা বিগ চেঞ্জ বুলি ক'ব পাৰি। আগতে 1 ডিচেম্বৰত হোৱা কথা আছিলে, আৰু এতিয়া 15 ডিচেম্বৰত এক্সামটো হ'বলৈ গৈ আছে। ইয়াৰ পাছত যদি CTET কৰ্তৃপক্ষই কিবা সাল সলনি কৰে, তেতিয়াহ'লে সেইটো পিছৰ কথা। কিন্তু এতিয়া যদি আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰে, ইনফৰমেশ্যন বুলেটিন চাই, তেতিয়াহ'লে দেখিব যে 1 ডিচেম্বৰৰ সলনি 15 ডিচেম্বৰলৈকে পৰীক্ষাটো বৃদ্ধি কৰি দিছে দিনটো। ইয়াৰ সৈতে অসমৰ যি 4500 LPUPৰ নতুন পদ ওলাব, বিজ্ঞাপন ওলাব, তাৰ সৈতে কিন্তু বহুখিনি কথা জড়িত হৈ আছে। তেওঁলোকে যিসকলে নতুনকৈ উত্তীৰ্ণ হৈ শিক্ষক হোৱাৰ আশা পুহি ৰাখিছে, আৰু যিসকলে নতুনকৈ মাৰ্কছ ইনক্ৰিজ কৰি তেওঁলোকে এপ্লাই কৰিম বুলি ভাবিছে, সেই সকলৰ সৈতে কথাটো জড়িত হৈ আছে। কিন্তু গোটেই কথাটো এতিয়া নিৰ্ভৰ কৰিব যে অসম চৰকাৰে বিজ্ঞাপনটো কেতিয়া মোকলাই দিয়ে বা কেতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট কৰে, তাৰ ওপৰতে গোটেই কথাখিনি জড়িত হ'ব। কাৰণ CTET কৰ্তৃপক্ষই অতি কমেও 30 দিন আৰু অতি বেছি 40 দিনৰ ভিতৰতেই এক্সামৰ ৰিজাল্টটো দি দিয়ে। যদি 15 তাৰিখে এক্সামটো হয়, তেতিয়াহ'লে আপোনালোকে ভাবিব পাৰে যে 15 জানুৱাৰীত এক্সামৰ ৰিজাল্ট দিব, আৰু অতি বেছি 10 দিন যদি বৃদ্ধি কৰি দিয়ে, তেতিয়াহ'লে 25 জানুৱাৰী তাৰিখে ৰিজাল্ট দিব। আৰু তাৰ বিপৰীতে অসম চৰকাৰৰ শিক্ষা বিভাগে কেতিয়াৰ পৰা অনলাইন ডেটটো দিয়ে, কেতিয়া সমাপ্তিৰ ডেটটো দিয়ে, সেইটো কথা জড়িত হৈ আছে। আপোনালোকে কিভাৱে জনাব, কমেণ্ট বক্সত কমেণ্ট কৰিব কিভাৱে এই সম্পৰ্কে। বাকী যিবোৰ ইনফৰমেশ্যন দিয়া আছে সম্পূৰ্ণ একেই আছে, গোটেইখিনিয়ে কথা একেই আছে। কিন্তু বিগ আপডেট বুলি ক'বলৈ গ'লে 1 তাৰিখৰ সলনি 15 তাৰিখলৈকে এইটো বৃদ্ধি কৰিছে এক্সামৰ ডেটটো। গতিকে যিটো অফিচিয়েল আপডেট আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ, যিসকলে এতিয়ালৈকে গম পোৱা নাই, যাতে তেওঁলোকে সোনকালে কথাটো গম পায়, সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ সৈতে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।